Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ২ নং অধ্যায়টো চেপ্টাৰটিৰ নাম হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই চেপ্টাৰটিৰ যিবোৰ পাঠভিত্তিক প্ৰশ্ন আছে সেই সকলোখিনিৰ উত্তৰ কৰি দিয়া হৈছে আৰু ইয়াৰ উপৰিও বহুকেইটি অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰা হৈছে এই ভিডিঅ'টিত। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু ইয়াৰ কুৱেশ্যন এনসাৰবিলাক শিকি লৈ তাৰ এনসাৰ কৰাৰ চেষ্টা কৰিবা। ইয়াৰ উপৰিও যদি কোনোবাই PDF ডাউনলোড কৰিব বিচৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ চাবা, ইয়াৰ লিংক দি দিয়া হৈ আছে। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে চেনেলটোলৈ যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তোমালোকেও ছাবস্ক্ৰাইব কৰি দিবা বাকি চেপ্টাৰবিলাক বাকি সাবজেক্টবিলাক পাই থাকিবলৈ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই চেপ্টাৰটিৰ চমু পৰিচয় ইয়াত দিয়া হৈছে। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰণ হিচাপে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ, 1857 চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে জাতীয় চেতনাৰ জাগৰণ, যাতায়াত ব্যৱস্থাৰ উন্নতি আৰু বাতৰি কাকতৰ ভূমিকা, ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্ৰ সেন আদিৰ সামাজিক সংস্কাৰৰ অৱদান, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম আৰু ইয়াৰ জাতীয়তাবাদী ভূমিকা। এই আটাইখিনি বিষয় সামৰি এই চেপ্টাৰটি লিখা হৈছে। তোমালোকক দিয়া হৈছে এই টপিকছবিলাক জানিব পাৰিবা। এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰবিলাক সমাধা কৰাৰ চেষ্টা কৰিম। প্ৰথমে অতি চমু আৰু চমু উত্তৰৰ প্ৰশ্ন দিয়া হৈছে। ইয়াত এনসাৰবিলাক চোৱা। ১ নম্বৰ, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰণটো কি? উত্তৰ, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰণটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ সময় হ'ল 19বিংশ শতাব্দীৰ পঞ্চম দশকত অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। তাৰ পিছৰ প্ৰশ্নটি হৈছে ২ নম্বৰ, আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? উত্তৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ৩ নম্বৰ, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? উত্তৰ, মহম্মদ ইকবাল। তাৰপিছত কুৱেশ্যন নম্বৰ 4, ভাৰতত প্ৰথম ৰেল যাতায়াত কেতিয়া সূচনা হয়? উত্তৰ, 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত। ৫ নম্বৰ, ভাৰতত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হয়? উত্তৰ, 1839 খ্ৰীষ্টাব্দত। ৬ নং প্ৰশ্ন, ভাৰতত প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? উত্তৰ, 1797 চনত শ্ৰীৰামপুৰত। ৭ নং প্ৰশ্ন, কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? উত্তৰ, 1817 চনত হিন্দু কলেজ নামেৰে। ৮ নং প্ৰশ্ন, লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা, ২ নম্বৰ, স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। ৯ নং প্ৰশ্ন, ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? উত্তৰ, বেংগল গেজেট। পাঠভিত্তিক ৰচনাধৰ্মী প্ৰশ্নবিলাকৰ উত্তৰ ইয়াত দিয়া হৈছে। ১ নং প্ৰশ্ন দিছে, চিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা। উত্তৰ, 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বৃহৎ সংগঠিত প্ৰতিৰোধ আছিল। এই বিদ্ৰোহৰ মূলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে ক্ষোভ আছিল। বিদ্ৰোহীসকলে মোগল সম্ৰাটক পুনৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল, যিয়ে এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আকাংক্ষা প্ৰকাশ কৰিছিল। যদিও বিদ্ৰোহ দমন কৰা হৈছিল, ই ভাৰতীয় জনগণৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিছিল। পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত শিক্ষিত ভাৰতীয়সকলে
শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে যুক্তিৰে বিচাৰ কৰিবলৈ শিকিছিল। এই নৱচেতনাই সমাজ আৰু মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাইছিল, যাক জাতীয়তাবাদৰ উন্মেষ বুলি কোৱা হয়। ২ নং প্ৰশ্ন, উডৰ প্ৰেৰণপত্ৰৰ মূল উদ্দেশ্য কি আছিল লিখা। উত্তৰ, উডৰ প্ৰেৰণপত্ৰৰ মূল উদ্দেশ্যসমূহ আছিল: প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষা বিস্তাৰৰ এক সংহত আঁচনি নিৰ্ধাৰণ কৰা, নিম্ন স্তৰত দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা, মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰা, প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খোলাৰ পৰামৰ্শ দিয়া। ৩ নং প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা। উত্তৰ, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা কাৰক ৬টাৰ বিষয়ে আলোচনা কৰা হ'ল। ১ নম্বৰ, পাশ্চাত্য শিক্ষা। শিক্ষিত ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাৰ বিকাশ ঘটিছিল। উদাহৰণস্বৰূপে ঈশ্বৰচন্দ্ৰ গুপ্তৰ স্বদেশপ্ৰেমৰ কবিতাই দেশপ্ৰেম জগাইছিল। যাতায়াত ব্যৱস্থাৰ উন্নতি। ১৮৩৯ত গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু ১৮৫৩ত ৰেল যোগাযোগে ভাৰতীয়সকলৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিছিল। সামাজিক সংস্কাৰক। ৰাজা ৰামমোহন ৰায়ে কুসংস্কাৰৰ বিৰুদ্ধে লৰ্ড বেণ্টিঙৰ সৈতে কাম কৰি নৱজাগৰণৰ সূচনা কৰিছিল। ধৰ্মীয় সংস্থা। ৰামকৃষ্ণ মিছন আৰু আৰ্য সমাজে স্বদেশপ্ৰেম আৰু আধ্যাত্মিকতাৰ ভাৱ বিকশিত কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ। ১৮৮৫ত প্ৰতিষ্ঠিত এই সংগঠনে জাতীয়তাবাদক এক বাস্তৱ ৰূপ দিছিল। বাতৰি কাকত। বেংগল গেজেটৰ দৰে কাকতৰ জৰিয়তে ইংৰাজ শাসনৰ সমালোচনা কৰি জনমত গঢ়িছিল। ৪ নং প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ ৪টা প্ৰভাৱৰ বিষয়ে লিখা। উত্তৰ, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ ৪টা প্ৰভাৱৰ বিষয়ে তলত আলোচনা কৰা। ১. ১৮৫৪ত চাৰ্লছ উডৰ প্ৰেৰণপত্ৰৰ জৰিয়তে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আধুনিক শিক্ষাৰ ভেটি স্থাপন হৈছিল। ২. বংগবাসীৰ মাজত পাশ্চাত্য চিন্তাবিদ যেনে ভল্টেয়াৰৰ আদৰ্শৰ প্ৰভাৱে একতাৰ ভাৱ জগাইছিল। ৩. কলিকতাৰ শিক্ষিত সমাজৰ পৰা জাতীয় চেতনাৰ সূচনা হৈছিল, য'ত বংকিম চন্দ্ৰৰ বন্দে মাতৰম গীতে মাতৃভূমিৰ প্ৰতি ভক্তি জগাইছিল। ৪. ১৮৩৫ত লৰ্ড মেকলেৰ পৰামৰ্শত ইংৰাজী মাধ্যমত পাশ্চাত্য শিক্ষা প্ৰৱৰ্তনে ভাৰতীয়সকলক আধুনিকতাৰ পথত আগুৱাই লৈ গৈছিল। ৫ নং প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। উত্তৰ, ব্ৰিটিছ শাসনৰ সময়ত যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে ভাৰতীয় জাতীয় জাগৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৩৯ত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু ১৮৫৩ত বোম্বাই থানেৰ মাজত ৰেল সংযোগ আৰম্ভ হৈছিল। লৰ্ড ডেলহাউছিৰ সময়ত ৰাস্তা ঘাট আৰু টেলিগ্ৰাফৰ সম্প্ৰসাৰণে দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছিল। এই উন্নত যোগাযোগে ভাৰতীয়সকলৰ মাজত পাৰস্পৰিক সংযোগ বৃদ্ধি কৰি জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশত সহায় কৰিছিল। ৬ নং প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ, ৰাজা ৰামমোহন ৰায় ভাৰতত নৱজাগৰণৰ পথিকৃৎ আছিল। তেওঁ পাশ্চাত্য, ইছলাম আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ জ্ঞানৰ সমন্বয়ে হিন্দু ধৰ্মক সংস্কাৰ কৰিছিল। উপনিষদৰ অনুবাদৰ জৰিয়তে তেওঁ কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা গঢ়িছিল। সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে লৰ্ড বেণ্টিঙৰ সৈতে কাম কৰাৰ লগতে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ উদাৰ শাসনৰ দাবী জনাইছিল আৰু ১৮৩৩ চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰতীয়ৰ হকে সাক্ষ্য দিছিল।
7 নং প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজৰ সংস্কাৰত ভূমিকা লৈছিল। তেওঁ বেদক প্ৰকৃত ধৰ্মৰ উৎস বুলি প্ৰচাৰ কৰি মূৰ্তি পূজা আৰু বহুদেৱবাদৰ বিৰোধিতা কৰিছিল। শুদ্ধি আন্দোলনৰ জৰিয়তে ধৰ্মান্তৰকৰণৰ পথ মুকলি কৰি হিন্দু জাতীয়তাবাদ গঢ়াত সহায় কৰিছিল। বাল্য বিবাহৰ বিৰোধিতা আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰেও সমাজত নতুন চেতনা যোগাইছিল। 8 নং প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ কেশৱ চন্দ্ৰ সেনে 1867 চনত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। এই সমাজে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডেৰ নেতৃত্বত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ গঢ়ি উঠিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰসাৰত সহায় কৰিছিল। 9 নং প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ ৰামকৃষ্ণ পৰমহংসৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণৰ সৰল উপমাৰ জৰিয়তে ধৰ্মীয় চেতনা জাগ্ৰত হৈছিল। বিবেকানন্দই স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ জগাই ভাৰতীয় জাতীয়তাবাদক শক্তিশালী কৰিছিল। 10 নং প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ এনি বেচাণ্টে থিঅছফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধাৰত গুৰুত্ব দিছিল। 1898 চনত বাৰাণসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয় হৈছিল। 1916ত হোম-ৰুল লীগ গঠন কৰি স্বশাসনৰ প্ৰচাৰ কৰি জাতীয় জাগৰণত অৱদান আগবঢ়াইছিল। 11 নম্বৰ প্ৰশ্ন আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। এনচাৰ আলিগড় আন্দোলন হ'ল ছৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদী চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস। 1875 চনত আলিগড়ত মুহাম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰি তেওঁ মুছলমানসকলৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাইছিল। এই কলেজে ৰাজনৈতিক চেতনা বিকশিত কৰি কুসংস্কাৰৰ পৰা মুক্তিৰ পথ দেখুৱাইছিল, যি পিছলৈ 1920ত আলিগড় মুছলিম বিশ্ববিদ্যালয় হৈছিল। 13 নং প্ৰশ্ন বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বৰ্ণনা কৰা। 1780 চনত জেমছ আগষ্টাছ হিকিৰ বেংগল গেজেটৰ জৰিয়তে ভাৰতত বাতৰি কাকতৰ সূচনা হৈছিল। পিছলৈ বঙালী আৰু উৰ্দু ভাষাৰ কাকত যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়ে ইংৰাজ শাসনৰ শোষণৰ সমালোচনা কৰি জনমত গঢ়িছিল। এই কাকতসমূহে স্বদেশী ভাৱধাৰা আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত কৰি জাতীয়তাবাদৰ বিকাশত সহায় কৰিছিল। 14 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমুটোকা লিখা। উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ইয়াৰ প্ৰতিষ্ঠাতা আছিল এলান অক্টোভিয়ান হিউম। 1883 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক দেশৰ সেৱাৰ আহ্বান জনাইছিল। 1885 চনৰ 28 ডিচেম্বৰত বোম্বাইত 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন হৈছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় সভাপতি আছিল। 15 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ 1885 চনত প্ৰতিষ্ঠিত কংগ্ৰেছে ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণৰ আৰু ভাৰতীয় ঐক্যৰ লক্ষ্য লৈছিল। 1890 চনত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ইংলেণ্ডলৈ দল পঠিওৱা হৈছিল, কিন্তু সফলতা নাপাইছিল।
1905 চনত নৰমপন্থী আৰু 1907 চনত চৰমপন্থী শিবিৰৰ সৃষ্টি হৈছিল, য'ত তিলক, ৰাজপথ ৰায় আদি নেতা আছিল। এনেদৰে কংগ্ৰেছ বিকশিত হৈ স্বাধীনতা সংগ্ৰামৰ মূল শক্তি হৈছিল। এইখিনি তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোক সকলোৱে লিখি লৈ শিকিবা। এতিয়া আমি কিছুমান অতিৰিক্ত অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সকলোৱে শিকিবা। ইয়াৰ পৰা তোমালোকৰ MCQ আহিব। 1 নম্বৰ, কোনে পোনপ্ৰথমে স্বদেশ প্ৰেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল? উত্তৰ, ঈশ্বৰচন্দ্ৰ গুপ্তই বা ঈশ্বৰচন্দ্ৰ গুপ্তই। 2, বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? উত্তৰ, আনন্দ মঠ। 3, কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ, 1839 চনত। কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? 1854 খ্ৰীষ্টাব্দত। 5 নম্বৰ, অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়াৰ পৰা হয়? উত্তৰ, 1883 খ্ৰীষ্টাব্দত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। 6 নং প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহুওৱা হৈছিল? উত্তৰ, 1839 খ্ৰীষ্টাব্দত। 7 নম্বৰ, কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? উত্তৰ, লৰ্ড ডেলহাউছিয়ে 1851 খ্ৰীষ্টাব্দত। 8 নং প্ৰশ্ন, ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন? উত্তৰ, ৰাজা ৰামমোহন ৰায়। 9 নং প্ৰশ্ন, ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠাতা কোন? উত্তৰ, ৰাজা ৰামমোহন ৰায়। 10 নং প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত ব্ৰহ্মসভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে? 1828 চনত ব্ৰহ্মসভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰহ্ম সভাই পিছলৈ ব্ৰহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। 11 নং প্ৰশ্ন, সতীদাহ প্ৰথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল? উত্তৰ, ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে সতীদাহ প্ৰথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল। 12 নং প্ৰশ্ন, কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, 1817 খ্ৰীষ্টাব্দত কলিকতাত। 13 নং প্ৰশ্ন, প্ৰেচিডেন্সি কলেজৰ আগৰ নাম কি আছিল? উত্তৰ, হিন্দু কলেজ। আধুনিক ভাৰতৰ জন্মদাতা কোন? উত্তৰ, ৰাজা ৰামমোহন ৰায়। কাক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয়? উত্তৰ, হেনৰী ভিভিয়ান ডেৰজিয়ক। 16 নং প্ৰশ্ন, আৰ্য সমাজৰ ধৰ্মান্তকৰণ ব্যৱস্থাটোৰ নাম কি? উত্তৰ, শুদ্ধিকৰণ। 17 নং প্ৰশ্ন, কোনে শুদ্ধিকৰণ ব্যৱস্থাটো প্ৰচলন কৰিছিল? উত্তৰ, স্বামী দয়ানন্দ সৰস্বতীয়ে। 18 নং প্ৰশ্ন, প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল? উত্তৰ, জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। 19 নং প্ৰশ্ন, কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল? উত্তৰ, নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল। প্ৰশ্ন নং 20, কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল? উত্তৰ, ৰামকৃষ্ণ পৰমহংস মতবাদক। 21 নং প্ৰশ্ন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ, স্বামী বিবেকানন্দ। 22 নং প্ৰশ্ন, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? উত্তৰ, নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। 23 নং প্ৰশ্ন, কিমান চনত আৰু ক'ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল? উত্তৰ, 1863 চনৰ 12 জানুৱাৰী তাৰিখে কলিকতা চহৰত। 24 নং প্ৰশ্ন, স্বামী বিবেকানন্দৰ মৃত্যু চনটো লিখা। উত্তৰ, 4 জুলাই 1902 চন কলিকতা। 25 নং প্ৰশ্ন, আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সমাজত কোনে তেজস্বী ভাষণ দিছিল? উত্তৰ, 1893 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই। 26 নং প্ৰশ্ন, এনি বেছাণ্ট কোন দেশৰ মহিলা আছিল? উত্তৰ, আয়াৰলেণ্ডৰ।
27 নং এনি বেসান্তে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম কি? উত্তৰ 1818 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেসান্তে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম হ'ল চেণ্ট্ৰেল হিন্দু কলেজ। 28 নং প্ৰশ্ন চেণ্ট্ৰেল হিন্দু কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয়? উত্তৰ 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰসত হিন্দু বিশ্ববিদ্যালয় নামে পৰিচিত হয়। 29 নং প্ৰশ্ন হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1916 খ্ৰীষ্টাব্দত এনি বেসান্তে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। 30 নং প্ৰশ্ন ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ এনি বেসান্ট 1917 চনত। 31 নং প্ৰশ্ন আলিগড় মহম্মেদান এংলো ইণ্ডিয়ান কলেজ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1875 খ্ৰীষ্টাব্দত ছাৰ সৈয়দ আহমেদ খানে আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজখন প্ৰতিষ্ঠা কৰিছিল। 32 নং প্ৰশ্ন আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয়? উত্তৰ 1920 খ্ৰীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয়। 33 নং প্ৰশ্ন বেংগল গেজেট কাৰ প্ৰতিষ্ঠাত প্ৰকাশিত হৈছিল? উত্তৰ 1780 খ্ৰীষ্টাব্দত জেমছ আগষ্টাছ হিক্কিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশিত হৈছিল। 34 নং প্ৰশ্ন কোনখন আইনৰ যোগেদি বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছিল? উত্তৰ 1799 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল। 35 নং প্ৰশ্ন কিমান চনত আৰু কোনে কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল? উত্তৰ লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল। নেক্সট কোনে কেতিয়া অস্ত্ৰ আইন বলবৎ কৰিছিল? উত্তৰ গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন বলবৎ কৰিছিল। নেক্সট ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে। 38 কাৰ কাৰ্যকালত ICS পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ উচ্চতম সীমা 21ৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল? উত্তৰ লৰ্ড লিটন। 39 এলেন অক্টেভিয়ান হিউম কোন আছিল? উত্তৰ অসামৰিক বিষয়া। 40 কাৰ কাৰ্যকালত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হয়? উত্তৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত। 41 ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা কোন? উত্তৰ এলেন অক্টেভিয়ান হিউম। 42 ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হয়? উত্তৰ 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত। 43 1905 চনত বাৰাণসীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছ সভাত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ গোপাল কৃষ্ণ গোখলে। 44 1906 খ্ৰীষ্টাব্দত অনুষ্ঠিত হোৱা কলিকতা জাতীয় কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ দাদাভাই নৌৰোজী। 45 কিমান খ্ৰীষ্টাব্দত চৰমপন্থী নেতাসকলে মূল জাতীয় কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিছিল? উত্তৰ 1916 চনত। 46 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। 47 ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি আছিল? উত্তৰ দাদাভাই নৌৰোজী। 48 নৌৰোজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল? উত্তৰ স্বায়ত্ত শাসনৰ এটা ৰূপ। এইখিনি কুৱেশ্যন তোমালোকে পঢ়িলে এই চেপ্টাৰটিৰ পৰা যিমানবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ হ'ব পাৰে আৰু MCQ হ'ব পাৰে সকলোখিনি পাৰিবা। গতিকে সকলোৱে ভালকৈ লিখি লৈ শিকিবা বা PDF-টো ডাউনলোড কৰিবা। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। আজিলৈ ইমানখিনি। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।